নমস্কাৰ বন্ধুসকল, শিলচৰ টি আৰ্মি ভৰ্তিৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ ইনফৰমেশ্যন সহকাৰে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে নাগালেণ্ডৰ ইণ্টাৰভিউ হৈ গ'ল শিলচৰত, আৰু শিলচৰৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা, ইণ্টাৰভিউসমূহ কেনেকুৱা, কি হৈ আছে বা ডকুমেণ্টছ কেনেকুৱা, কি মানে বিচাৰিছে, তাত গোটেইখিনি ইনফৰমেশ্যন পাব। যিহেতু 16 তাৰিখ, 15 তাৰিখ, 17 তাৰিখ, 18 তাৰিখ আমাৰ অসমৰ বহুকেইখন জিলাৰ ইণ্টাৰভিউ ডেট পৰিছে শিলচৰ। গতিকে গোটেইখিনি ইনফৰমেশ্যন দিম আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ কণ্টিনিউ চাব। এতিয়া বন্ধুসকল, আপোনালোকে এই বিষয়টো জানিব বিচাৰি আছে যে ইণ্টাৰভিউ তাত ক'ত ৰানিং কৰিব দিছে, ৰাস্তাত নে ফিল্ডত নে গ্ৰাউণ্ডত। কাৰণ আগতে মানে আমাৰ ৰাস্তাত দিয়া নাছিলে, গ্ৰাউণ্ডত দৌৰিব দিছিলে, 4 পাক 3 পাক হওক, মুঠতে ফিল্ডত দৌৰিব দিছিলে। কিন্তু যেতিয়াৰ পৰা অগ্নিবীৰ হ'ল, অগ্নিবীৰত কিন্তু ৰাস্তাত দৌৰিব দিছে। কিন্তু বৰ্তমানো ঠিক তেনেকুৱাই হৈছে। আমাৰ শিলচৰ যি টি আৰ্মি ভৰ্তি মানে ৰানিং কৰাইছে, বৰ্তমান ৰাস্তাত দৌৰাইছে, আৰু ৰাস্তাত প্ৰায় 40জন 50জন মানকৈ দিছে বুলি গম পাইছোঁ। আৰু মাত্ৰ এজন পাছ কৰাইছে, বা কোনোবা এটা গ্ৰুপত 2জন তেনেকৈ পাছ কৰাইছে গম পাইছোঁ। মানে বহুত কম কেণ্ডিডেট পাছ কৰিছে, 1জন 2জন, আৰু 40জন 50জন তেনেকৈ দিছে। বাকী নাগালেণ্ডৰ কেণ্ডিডেট বহুত কম সংখ্যক, সেইটো কাৰণে কমকৈ দিছে আৰু কমকৈ পাছ কৰাইছে। আৰু টাইমটো ফুল টাইমেই দিছে, কিন্তু টাইমত সোমাব পৰা নাই। আৰু টাইমটো বেছি বাঢ়ি গৈছে, এইটো কাৰণে ৰাস্তাত দৌৰিব দিছে। জোতা পিন্ধি দৌৰিছে, আৰু জোতা পিন্ধি দৌৰিবই লাগিব। ৰাস্তাৰ অৱস্থা কণ্ডিশ্যন একেবাৰে ভাল নহয়। কাৰণ নাগালেণ্ডৰ কিছুমান কেণ্ডিডেটে ভিডিঅ' প্ৰস্তুত কৰিছে ইউটিউবত। বাকী মোৰো কিছুমান যোগাযোগ আছে, তেওঁলোকৰ পৰা ইনফৰমেশ্যনসমূহ কালেক্ট কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কেইপাক সেইটো গম পোৱা নাই, কিন্তু তেওঁলোকৰ যিটো শিলচৰ আৰ্মি কেম্প আছে, সেই কেম্পৰ ভিতৰতে ৰানিংটো কৰাইছে। হয়তো 2 পাকমান, নহ'লে এটা গ্ৰাউণ্ডে হ'ব 1600 মিটাৰ। বাকী পাছৰ কথা ইণ্টাৰভিউ দিলে গম পাব, তাত ৰাস্তাতে আপোনালোক দৌৰিব পাব। আৰু এতিয়া কথা হ'ল ডকুমেণ্টছ কেনেকুৱা কি বিচাৰিছে। যিহেতু টি এ ভৰ্তিটো সম্পূৰ্ণ অফলাইনভাৱে হয়, ইয়াত কোনো ধৰণৰ অনলাইন বস্তু তাত প্ৰয়োগো কৰা নহয়। গতিকে এই টি এ ভৰ্তিটোত আমি দিবলৈ যাওঁতে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনুসৰি আমাৰ এডুকেশ্যন চাৰ্টিফিকেট বিচাৰিব, আমাৰ শিক্ষাগত অৰ্হতা অনুসৰি 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, যেনেকুৱা যি ধৰণৰ হওক আমাৰ এডুকেশ্যন চাৰ্টিফিকেট বিচাৰিব, আধাৰ কাৰ্ড, পান কাৰ্ড, আইডেণ্টি প্ৰুফ, আৰু লগতে এটা ডমিচিয়েল বা PRC বিচাৰিছে, লৈ যাবা, কিন্তু সেইটো নিদিলে কেঞ্চেল হ'ব। আৰু লগতে এটা পুলিচ ভেৰিফিকেশ্যন আৰু যিটো ৰিলিজন চাৰ্টিফিকেট নতুনকৈ মানে ট্ৰেণ্ডত চলি আছে, বিচাৰিব বুলি চবেই মানে খেলি মেলিকৈ ভাবি আছে, কিন্তু এতিয়ালৈকে তাত বৰ্তমান বিচৰা নাই। পৰাপক্ষত লৈ যাবা। আৰু এনেকুৱা নহয় যে মই তাত নালাগিব কাৰণে তোমালোকে লৈ নাযাবা, সেইটো নহয়। পাৰিলে লৈ যাবা। পুলিচ ভেৰিফিকেশ্যন বা কেৰেক্টাৰ আনমেৰিড যিমান পাৰা সকলোবোৰ লৈ যাবা, যাতে অলপমানৰ ভুলত যাতে কেঞ্চেল হৈ মানে হ'ব লগা নহয়। কিন্তু আনমেৰিড কেৰেক্টাৰ বিচাৰিছে, কিন্তু পুলিচ ভেৰিফিকেশ্যন আৰু যিটো ৰিলিজন হিন্দু মুছলিম সেইটো বিচৰা নাই। তথাপিও লৈ যাবা বুলি মই বাৰপতি কৈছোঁ, সেইটো লৈ যাবা। বাকী এটা কথা গোটেইখিনি গম পাইছে। আৰু আজি কালিলৈ পৰহিলৈ যিমানখিনি কেণ্ডিডেট তাত উপস্থিত হ'ব, নিশ্চয় তেওঁলোকে গম পাব, কিন্তু নোযোৱাৰ আগতেই কথাখিনি জানিব বিচাৰে। বাকী যেতিয়া ৰানিং হ'ব, ইণ্টাৰভিউ চলিব, তেতিয়াও মই আপডেটসমূহ দিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম। গতিকে এটা বন্ধুসকল নিশ্চয় কথাখিনি বুজিব পাৰিছে। আৰু কিছুমানে সুধি আছে ট্ৰেইন পোৱা নাই বা গাড়ী বাছৰ টিকেট বুকিং হোৱা নাই। গতিকে মই এতিয়া তেওঁলোকক এইটোও ক'ব বিচাৰিছোঁ যে গাড়ীবিলাকো মানে তেওঁলোকৰ খেলি মেলিকৈ হৈ আছে, টিকেটবিলাক। বাকী ট্ৰেইনৰো বহুত খেলি মেলি হৈ আছে, এই কেঞ্চেল হৈছে, এই দিছে, তেনেকুৱা হৈ আছে। গতিকে কোনে কি হিচাপত যোৱা সেইটো তোমালোকৰ কথা। কিন্তু বহুত এবাৰ কম সংখ্যকে কেণ্ডিডেটক পাছ কৰাব, কাৰণ ভেকেঞ্চিৰ সংখ্যাও কম। আৰু আমাৰ প্ৰায় 9খনমান ডিষ্ট্ৰিক্টৰ এটা ডেটতে ইণ্টাৰভিউ ডেট পৰিছে 16 তাৰিখ। বাকী 17 তাৰিখ, 18 তাৰিখ অসমৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ ডেট পৰিছে শিলচৰত। বাকী কেণ্ডিডেট বহুতেই হ'ব, আমাৰ অসমৰ বহু কেণ্ডিডেট যাব। বাকী নাগালেণ্ডৰ কেণ্ডিডেট কম হৈছে, মিজোৰামৰ বা মেঘালয়ৰ কেণ্ডিডেটবোৰ কম হৈছে বা হ'ব, কিন্তু আমাৰ অসমৰ কেণ্ডিডেট বহুত যাব আৰু ভিৰো হ'ব। আমি বৰ্তমান ডমিচিয়েল PRC উলিয়াওঁতে গম পাইছোঁ নগাঁৱত বহুত কেণ্ডিডেট। গতিকে অসমৰ কেণ্ডিডেট বহুত যাব আৰু ভিৰো হ'ব। আৰু কম সংখ্যকে পাছ কৰাব, 1জন 2জন তেনেকুৱাই হ'ব, কাৰণ ভেকেঞ্চিৰ সংখ্যা কম। বাকী ভিডিঅ'টোত ইমানেই আছিলে। টি আৰ্মি ভৰ্তিৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবা, নতুনকৈ কোনোবা যদি আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।